Hello everyone, welcome to another new video. So আমি already এই ভিডিওটোত আমাৰ যোনটো ভিডিও সিৰিজ এই ভিডিও সিৰিজটোত আমি ভেক্টৰৰ বিষয়ে ডিসকাস কৰি আছিলো সো লাষ্ট ক্লাছত আমি ডিসকাস কৰিলো যে আমি যিকোনো এটা ভেক্টৰক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰো যদি কোনোবাই লাষ্ট ক্লাছটো চোৱা নাই সো অলৰেডি তো মই আপলোড কৰি থোৱা আছে তোমালোকে ফাৰ্স্ট যোনটো ক্লাছ দ্যাট ইজ ইন্ট্ৰোডাকশন টু ভেক্টৰ তোমালোকে সেই ক্লাছটো ভালকৈ এবাৰ চাই লবা ঠিক আছে সো আজি আমি আৰম্ভ কৰিছো লেকচাৰ নম্বৰ 2 য'ত আজি আমি মেইনলি ডিসকাশন কৰিব ওলাইছো various types of vectors okay আজি আমি কি ডিসকাশন কৰিব ওলাইছো আজি আমি ডিসকাস কৰিব ওলাইছো about various types of vectors ঠিক আছে সো ইয়াৰ পৰা কি হ'ব ইয়াৰ পৰাই আমাৰ ভেক্টৰৰ ওপৰত আমাৰ কনফিডেন্সটো আৰু বাঢ়িব কাৰণ লাষ্ট ক্লাছ আমি জাস্ট ভেক্টৰৰ এটা সিম্বলিক ৰিপ্ৰেজেন্টেশন কেনেকৈ তাক ডায়াগ্ৰামত আঁকা হয় আমি জাস্ট সেই বস্তুখিনি আমি শিকিছিলো কিন্তু আজি আমি ভেৰিয়াছ টাইপছ অফ ভেক্টৰৰ বিষয়ে পঢ়িম মই একদম বেছৰ পৰা গৈ আছো সো যদি আমি সিৰিয়েল ওয়াইজ চাওঁ তেনেহলে এক নম্বৰত আমি পঢ়িব ওলাইছো এবাউট ইকুৱেল ভেক্টৰ কাৰ বিষয়ে পঢ়িব ওলাইছো যে ইকুৱেল ভেক্টৰছ মানে কি মই ওয়ান বাই ওয়ান গুটেখিনি ধুনিয়াকে বুজাই যাম আৰু মই এক্সাম্পলও দি যাম সো ফাৰ্স্ট আমি ডিসকাস কৰিব ওলাইছো যে ইকুৱেল ভেক্টৰছ বুলি ক'লে আমি কি বুজো এতিয়া প্ৰথমতে আহিব ইয়াৰ ডেফিনিশনটো যে ইকুৱেল ভেক্টৰছ মানে কি সো কেনেকৈ আমি লিখিম আমি কেনেকৈ লিখিম যে two vectors are said to be equal vectors. Two vectors are said to be equal vectors if they have same magnitude more shortcut marisu dey if they have same magnitude and same ki koisu moi direction same magnitude and same direction মানে দুটা ভেক্টৰক আমি কেতিয়া ইকুৱেল ভেক্টৰছ বুলি ক'ব পাৰিম যদি সেই ভেক্টৰ দুটাৰ ম্যাগনিটিউড আৰু ডাইৰেকশন দুইটা কি হ'ব সেম হ'ব লেটস টেক এন এক্সাম্পল ঠিক আছে সাপোজ মোৰ ওচৰত এটা ভেক্টৰ মই আঁকিছো সাপোজ দিস ইজ ভেক্টৰ এ আৰু ইয়াৰ তলতে ওকে মানে একচুয়ালি তলত বুলি কথা নাই আমি যিকোনো জায়গাত আঁকিব পাৰো সো ইয়াৰ কিনাৰতে বা ইয়াৰ সাইডত বা ইয়াৰ তলত বুলিয়ে কৈছো এখিনিতে মই সাপোজ আৰু এটা ভেক্টৰ আঁকিলো বি ভেক্টৰ সো মই দুটা ভেক্টৰ আঁকিছো এটা মই এ ভেক্টৰ আঁকিলো আৰু এটা মই কি আঁকিলো বি ভেক্টৰ আঁকিছো এতিয়া সাপোজ মই এ ভেক্টৰটোৰ ম্যাগনিটিউড লম বা ম্যাগনিটিউড উলিয়াম আৰু সাপোজ মই বি ভেক্টৰটোৰ ম্যাগনিটিউড উলিয়াম এটা এ ভেক্টৰটো ম্যাগনিটিউড মানে কি মই এডাল স্কেল লম স্কেলডাল লৈ মই এ ভেক্টৰটোৰ ইয়াৰ পৰা ইয়ালে লেন্থ জুখিম yes suppose মই a vectorৰ length জুখিলো আৰু মই length পাই গলো suppose 20 cm okay at the same time suppose মই b vectorটোৰ কি উলিয়ালো মই b vectorটোৰ মই length উলিয়ালো ইয়াৰ পৰা ইয়ালে মই মেজাৰ কৰিলো আৰু b vectorটোৰ মই length কিমান পাই গলো suppose 20 cm মানে দুইটা ভেক্টৰৰ ultimately length to means magnitude to কি same হৈছে আৰু at the same time ভালকে মন কৰা এই দুইটা ভেক্টৰ এই দুইটা ভেক্টৰৰ ডাইৰেকশনটো একেটা ফালে আছে দুইটা ভেক্টৰৰ ডাইৰেকশনটো কেনেকৈ আছে এটো সাইডে আছে সো ইন দিস কেস আমি ক'ব পাৰিম ভেক্টৰ এ এন্ড ভেক্টৰ বি both are equal vectors আৰু ইয়াক আমি কেনেকৈ লিখিম ইয়াক আমি লিখিম যে a vector equals to b vector ঠিক আছে সো দ্যাট মিন্স দে আর হোৱাট ইকুৱেল ভেক্টৰছ সো ইকুৱেল ভেক্টৰছ মানে দুইটা ভেক্টৰৰ ম্যাগনিটিউড কি হ'ব লাগিব সেম হ'ব লাগিব আৰু দুইটাৰ ডাইৰেকশন সেম হ'ব লাগিব এতিয়া কোনোবাই বলে যে স্যার এটো মই এ ভেক্টৰ আঁকিলো ফাইন এতিয়া বলে কোনোবাই এখিনিতে এনেকে এটা ভেক্টৰ আঁকিছে আৰু এটো ভেক্টৰক সাপোজ মই সি ভেক্টৰ নাম দিছো ঠিক আছে আৰু এ ভেক্টৰটোৰ যিমান লেন্থ আছিল কিমান বুলি আমি ইমাজিন কৰি লৈছিলো এজিউম কৰি লৈছিলো 20 cm সো সাপোজ মই সি ভেক্টৰটোৰ লেন্থ কিমান দিলো এক্স্যাক্টলি মই 20 cm লৈছো এক্স্যাক্টলি কিমান লৈছো 20 cm লৈছো কিন্তু ম্যাগনিটিউড ওয়াইজ এ আৰু সি ভেক্টৰ সেম হলেও আমি কিন্তু এ আৰু সি ইকুৱেল ভেক্টৰছ বুলি ক'ব নোৱাৰো কিহৰ কাৰণে নোৱাৰো যদিও ম্যাগনিটিউড সেম কিন্তু ভালকে তোমালোকে মন কৰা এ ভেক্টৰৰ ডাইৰেকশনটো এফালে আছে বাট সি ভেক্টৰৰ ডাইৰেকশনটো অলপ জাস্ট ইনক্লাইন কে আছে সো magnitude equal hobo pare but jehetu
A আৰু C এই দুইটা ভেক্টৰৰ ডাইৰেকশ্যনটো সেম নহয় সো আমি A আৰু C কেতিয়াও আমি ইকুৱেল ভেক্টৰছ বুলি ক'ব নোৱাৰিম সো এই ইকুৱেল ভেক্টৰছ কোনটো হ'ব A আৰু B ক্লিয়াৰ হৈছে বুজি পাইছা আমি এবিলাক লাহে লাহে আৰু ডিসকাস কৰিম সো এটো হৈ গল আমাৰ ইকুৱেল ভেক্টৰছ যত ভেক্টৰ দুটাৰ ম্যাগনিটিউড সেম হ'ব লাগিব এজ ওয়েল এজ ডাইৰেকশ্যন সেম হ'ব লাগিব সো তেতিয়া আমি কি বুলি কম দুটা ভেক্টৰক আমি ইকুৱেল ভেক্টৰছ বুলি কম দিস ইজ নাম্বাৰ 1 ক্লিয়াৰ ওকে এতিয়া আমি সেকেন্ড টাইপৰ যোনটো ইয়াৰ মানে টাইপ সেকেন্ড যোনটো টাইপ আমি তাৰ বিষয়ে ডিসকাস কৰিব ওলাইছো সো সেকেন্ড নাম্বাৰ 2 সো নাম্বাৰ 2 হৈ গল আমাৰ মই এনেকে বস্তুখিনি কৰি গৈছো তোমালোকৰ বুজিবলৈ সুবিধা হ'ব এটো হল যে নেগেটিভ ভেক্টৰ yes যে নেগেটিভ ভেক্টৰ বা নেগেটিভ ভেক্টৰস ক'ব পাৰো কাৰণ obviously আমি দুটা ভেক্টৰ কম্পেয়াৰ কৰি আছো এতিয়া নেগেটিভ ভেক্টৰস বুলি ক'লে আমি কি বুজিম সো তাৰ ডেফিনেশনটো কেনেকুৱা হ'ব two vectors are said to be এটা ইকুৱেল নহয় এটা আমি কাক ডিফাইন কৰিছো আমি এটা নেগেটিভ ভেক্টৰসক ডিফাইন কৰিছো সো two vectors are said to be negative vectors if they have same magnitude মন কৰা magnitude to same থাকিব but ইয়াত অকমান এতিয়া চেঞ্জ হৈ যাব if they have same magnitude but কি direction to opposite হ'ব direct উল্টা হ'ব but opposite direction so this is the definition of your negative vectors so আমি কেতিয়া দুটা ভেক্টৰক আমি নেগেটিভ ভেক্টৰ বুলি কম যেতিয়া ভেক্টৰ দুটাৰ ম্যাগনিটিউড কি হ'ব সেম হ'ব exactly same হ'ব but দুইটা ভেক্টৰ ডাইৰেকশ্যনটো কি হ'ব লাগিব ইটো হিটোৰ উল্টা হ'ব লাগিব so let's take an example suppose মই ইয়াতে এটা ভেক্টৰ লৈছো suppose এবাৰ মই a নামে দিছো কাৰণ সাধাৰণতে মুখত a alphabetটো বেছিকৈ আহে so suppose this is a vector হল আৰু ইয়াৰ নিয়াৰবাই এখিনিতে মই আৰু এটা ভেক্টৰ ৰাখিলো so this is suppose b vector এটা ভালকে চোৱাচোন এই a vector আৰু এই b vector এই দুটা ভেক্টৰ যে আছে যদি আমি লেন্থ ওয়াইজ যদি আমি চাও তেনেহলে আমি দেখা পাম যে a ভেক্টৰটোৰ যিমান ম্যাগনিটিউড b ভেক্টৰটোৰ ম্যাগনিটিউড কি এক্স্যাক্টলি সেম হ'ব যদি আমি স্কেল লৈ জুখো আমি দেখা পাম ইয়াৰ পৰা ইয়ালে যিমান লেন্থ ইয়াৰ পৰা ইয়ালেও লেন্থ কি এক্স্যাক্টলি সেম বাট দুইটাৰে লেন্থ বা ম্যাগনিটিউড সেম হলেও ভালকে তোমালোকে মন কৰা a ভেক্টৰটো ডাইৰেকশ্যন যদি এফালে আছে b ভেক্টৰটো ডাইৰেকশ্যন কি উল্টা সাইডে আছে মানে ইহঁতৰ ডাইৰেকশ্যন কিটা কি অপোজিট সো ইন দিস কেস ইয়াত a আৰু b এটো কেছৰ কাৰণে a আৰু b এহত কি হৈ যাব এহত আমাৰ নেগেটিভ ভেক্টৰস হৈ যাব এহতক আমি কি বুলি কম নেগেটিভ ভেক্টৰস মন কৰিবা ডাইৰেকশ্যন কমপ্লিটলি অপোজিট হ'ব লাগিব যদি এটা পূব ফালে এটা কি পশ্চিম ফালে আৰু ইয়াক আমি সিম্বলিক্যালি কেনেকৈ লিখিম নেগেটিভ ভেক্টৰস বুজাবৰ কাৰণে আমি এনেকৈ লিখিম যে a ভেক্টৰ ইজ ইকুৱেল টু মাইনাস অফ b ভেক্টৰ এনেকে আমি ইয়াক ৰিপ্ৰেজেন্ট কৰিব লাগিব দেখিছা কেনেকৈ লিখিছো যে a ভেক্টৰ ইকুৱেলস টু মাইনাস অফ b ভেক্টৰ দ্যাট মিন্স যে a ভেক্টৰ আৰু b ভেক্টৰৰ ম্যাগনিটিউড টু সেম হে কাৰণে ইকুৱেল টু আহিছে বাট মাইনাস সাইনটো কি বুজাই আছে যদিও ম্যাগনিটিউড সেম এহতৰ ডাইৰেকশ্যনটো অপোজিট সো হে ডাইৰেকশ্যনটো যে অপোজিট হে লজিকটো বুজিবৰ কাৰণে ইয়াত কি আহিছে মাইনাস সাইনটো আহিছে সো আই থিংক সবৰে ইকুৱেল ভেক্টৰস কি আৰু নেগেটিভ ভেক্টৰস কি তোমালোকৰ নিশ্চয় এই দুটা কনসেপ্ট ক্লিয়াৰ হৈছে এতিয়া আমি যে পঢ়িলো এই দুটা পইণ্ট যে আমি পঢ়িলো যে ইকুৱেল ভেক্টৰস কি হয় নেগেটিভ ভেক্টৰস কি হয় আমি ধুনিয়াকে পঢ়িলো আমি আইডিয়াটো পালো বুজি পালো কিন্তু ইয়াৰ ইউজটো ক'ত হ'ব সো হেবিলাক আমি যিমানে আমি এই সিৰিজটোত লাহে লাহে পঢ়ি গৈ থাকিম তেতিয়া আমি গম পাম যে ইকুৱেল ভেক্টৰস কনসেপ্টটো আমি কিয় পঢ়িলো বা নেগেটিভ ভেক্টৰ কনসেপ্টটো আমি কিয় পঢ়িলো আমি ইয়াক ক'ত ইউজ কৰিম এবিলাকৰ সব ইউজ মই কৰিব গৈ আছো আৰু কেদিনমান পাছত যেতিয়া আমি মানে কন্টিনিউয়াসলি আমি যেতিয়া বস্তুখিনি আগবাঢ়ি গৈ থাকিম তেতিয়া তোমালোকে গম পাবা যে এইবিলাকৰ ইউজটো ক'ত হ'বলৈ গৈ আছে সো আমি ফাৰ্স্ট দুটা টাইপ আমি পঢ়িলো এতিয়া 3 নম্বৰ যোনটো সবতকৈ বেছি ইম্পৰ্টেন্ট আমি হেতু বস্তু পঢ়িব গৈ আছো থাৰ্ড নম্বৰ ইজ ইয়াক আমি কওঁ যে co-initial vectors ঠিক আছে সো এতিয়া আমি বুজিম যে co-initial vectors মানে কি what is the meaning of co-initial vector আগতে মই বুজাই দিও কাৰণ ডেফিনেশন বিলাক তোমালোকে ধুনিয়াকে কোলে বুজি পাই যাবা সো ইয়াত ডেফিনেশন মুখস্থ কৰাত কিয় তোমালোকে পইণ্টটো বুজিব চেষ্টা কৰা যে co-initial vectors মানে কি মই এবাৰ লিখাই দিছো the vectors
the vectors are said to be co-initial vectors. Suppose আমাৰ ওচৰত কেইটামান ভেক্টৰ দিয়া হৈ আছে আৰু আমাক কৈছে যে ভেক্টৰ কিটাক আমি কেতিয়া co-initial vectors বুলি ক'ব পাৰিম সো তাৰ ডেফিনিশনটো এনেকুৱা হ'ব the vectors are said to be co-initial vectors if they have the same initial point. If they have the same initial point. মই লাস্ট ক্লাস কৈছিলো যে এটা ভেক্টৰৰ সদায় কি থাকে এটা ইনিশিয়াল পইণ্ট থাকে আৰু এটা কি থাকে এটা ফাইনাল পইণ্ট থাকে সো এটা কো-ইনিশিয়াল ভেক্টৰ কোনবিলাক যে যোনবিলাক ভেক্টৰস হল যিবিলাক ভেক্টৰছৰ সদায় ইনিশিয়াল পইণ্টটো সেম হয় দ্যাট মিন্স যদি ভেক্টৰখিনি এটা পাৰ্টিকুলাৰ পইণ্টৰ পৰা আৰম্ভ হয় তেতিয়া আমি তা কো-ইনিশিয়াল ভেক্টৰস বুলি কম সো হয়তো ডেফিনিশনটো চাই বা ডেফিনিশনটো লিখি হয়তো ঘপককে ক্যাচ কৰিব পৰা নাই সো লেটস টেক এন এক্সাম্পল সো এক্সাম্পলটো লোৱাৰ লগে লগে তোমালোকৰ আইডিয়াটো ক্লিয়াৰ হৈ যাব যে কো-ইনিশিয়াল ভেক্টৰ মানে একচুয়ালি কি হয় সাপোজ মই ইয়াত কেইটামান ভেক্টৰ ৰাখিম ঠিক আছে দিস ইজ সাপোজ ভেক্টৰ এ এটো আমি এ ভেক্টৰ ৰাখিলো হল নেক্সট মোৰ মন গল মই এইখিনিতে সেম পইণ্টৰ পৰা মই এনেকৈ এটা বি ভেক্টৰ ৰাখিলো ঠিক আছে দিস ইজ আৱাৰ বি ভেক্টৰ নেক্সট মোৰ কি মন গল মই এনেকে এটা ভেক্টৰ ৰাখিলো দিস ইজ সাপোজ সি ভেক্টৰ হল আৰু মোৰ মন গল মই এফালে আৰু এটা ভেক্টৰ ৰাখি দিলো দিস ইজ সাপোজ ডি ভেক্টৰ কোনোবাই বলে ইচ্ছা কৰিছে স্যাৰ মই আৰু এটা ভেক্টৰ ৰাখিব মন গৈছে আকি দিয়া সাপোজ এটো মই কি আকিলো ই ভেক্টৰ ৰাখিলো সো ইয়াত মই টোটাল কেটা ভেক্টৰ ৰাখিছো বাৰু ইয়াত মই টোটাল কেটা পাঁচটা ভেক্টৰ ৰাখিলো ভেক্টৰ এ ভেক্টৰ বি ভেক্টৰ সি vector d and vector d হল এটা প্ৰত্যেকটো ভেক্টৰৰ ডাইৰেকশন কিন্তু বেলেগ বেলেগ a ভেক্টৰটো আছে এফালে b ভেক্টৰটো আছে ওপৰলে c ভেক্টৰটো তল সাইডে অকমান কুনিয়াকে আছে দেন d ভেক্টৰটো আকৌ a ৰ অপোজিট সাইডে আছে yes দেন e ভেক্টৰটো এনেকে আছে সো প্ৰত্যেকটো ভেক্টৰৰ কি ডাইৰেকশন বেলেগ বেলেগ এট দা সেম টাইম যদি মই চাও মই দেখা পাম প্ৰত্যেকটো ভেক্টৰ মানে ভেক্টৰৰ ম্যাগনিটিউডটো বেলেগ বেলেগ দ্যাট মিন্স a ভেক্টৰটোৰ লেন্থ যিমান obviously b ৰ লেন্থ a তকৈ অলপ কম বা d ৰ লেন্থটো আমি নিয়াৰ বাই b ইকুৱেল বুলি ক'ব পাৰো মানে ইয়াত কোনো কথা নাই যে দুটা ভেক্টৰ আমি সেম লেন্থৰ বা সেম ম্যাগনিটিউডৰ লবই লাগিব বা লব নালাগে এনেকুৱা কোনো কথা নাই মই ৰেন্ডমলি পাঁচটা ভেক্টৰ মন গৈছে মই আকি দিছো কিন্তু ইয়াত মন কৰিবলগীয়া কথাটো হল এই গুটেই পাঁচটা ভেক্টৰ ভেক্টৰ এ ভেক্টৰ বি ভেক্টৰ সি ভেক্টৰ ডি এণ্ড ভেক্টৰ ই এই গুটেই কিটা ভেক্টৰ এটা কমন পইণ্টৰ পৰা ষ্টাৰ্ট হৈছে নে নাই yes particularly a common point to start hoise so all these five vectors are called as what co-initial vectors because gudei ki dare initial point to same hoy kenake mane moi dekhoi asu so see this is vector a vector initial point kuntu eitu this is vector b vector initial point kuntu etu this is vector c yes so c vector initial point kuntu etu point e hoy this is vector d vector initial point kuntu etu e hoy ba this is vector e vector initial point kuntu etu mane gutei kita vector ki hoise same initial pointer pora start hoise so all these five vectors are called as co-initial vector eta co-initial vector to ami pisot code use korim ebilak moi dhuniyake tumalokok মই ডিসকাস কৰি মই ধুনিয়াকে বুজাই দিম তথাপিও হয়তো কোনোবাই পঢ়িছা মই কৈ দিও এই co-initial vector concept to vector addition not use hobo okay a co-initial vectors concept to ami vector addition not use korim keneke eta mane actually shortcut trick hoy je keneke ami vector addition not ei concept to ahibo ebila jeti ami vector addition ami discuss korim tete mo gute khini bujai dim so this is co-initial vector thik ase edi ami 4 number type to le ahu 4 number type to ki mo dunia ke bujai dim 4 number type to hoise coterminous vector 4 number jontu yar type so that is called as coterminous vector edia ami prothom bujibo lagibo je coterminous vector mane ki hoy yar definition to moi olopman tumalukole erisu moi dhuniya ke bujai dim yes karon mur etu biswas ase je ebar bostu tu
যেতিয়া আমি বুজি পাওঁ একদম প্ৰপাৰলি যেতিয়া আমি বুজি পাওঁ তেতিয়া কিতাপত চালে তাৰ ডেফিনেশ্যনটো মনত ৰাখিবলৈ আমাক বহুত বেছি টাইম নালাগে সেইকাৰণে মই বুজাই দিছো তো কোটাৰ্মিনাছ ভেক্টৰ মানে কি ঠিক আছে এতিয়া এই যোনটো কোটাৰ্মিনাছ ভেক্টৰ কনসেপ্টটো হৈছে কোইনিশিয়েল ভেক্টৰৰ জাস্ট অপোজিট উল্টা কনসেপ্ট কোইনিশিয়েলত কি হৈছিল যে গোটেই কিটা ভেক্টৰৰ ইনিশিয়েল পইণ্টটো সেম আছিল ৰাইট ইয়াত কনসেপ্টটো উল্টা হ'ব কি হ'ব যোন কিটা ভেক্টৰ আমি লৈছো হিহঁতৰ ফাইনেল পইণ্টটো সেম হ'ব মানে গোটেইখিনি কোবাৰ পৰা আহি এটা পইণ্টত লগ হোৱা নিচিনা হ'ব লেটস টেক এন এক্সাম্পল সো কোটাৰ্মিনাছ ভেক্টৰ মিন্স সাপোজ এটো মই a ভেক্টৰ আকিলো দিস ইজ ভেক্টৰ a ফাইন সো এটো আমাৰ ভেক্টৰটো ইনিশিয়েল পইণ্ট আৰু এটো আমাৰ কি ফাইনেল পইণ্ট নেক্সট সাপোজ এইটো মই আকি দিলো কি b ভেক্টৰ সো দিস ইজ আৱাৰ b ভেক্টৰ yes আৰু এটা ভেক্টৰ মন গৈছে আৰু এটা ভেক্টৰ আকি দিলো সাপোজ দিস ইজ ভেক্টৰ c ভেক্টৰ সো ইয়াত মই বেছি ভেক্টৰ আকানে ডায়াগ্ৰামটো বহুত বেছি কমপ্লেক্স হৈ যাব মই খালি আইডিয়াটো দিব চেষ্টা কৰিছো যে তিনটা ভেক্টৰ আকিছো দিস ইজ ভেক্টৰ a দিস ইজ ভেক্টৰ b এণ্ড দিস ইজ ভেক্টৰ c এতিয়া a ভেক্টৰটোৰ ফাইনেল পইণ্ট কোনটো এটো b ভেক্টৰটোৰ ফাইনেল পইণ্ট কোনটো এটো কাৰণ যদি মই b ভেক্টৰটো চাও b ভেক্টৰটোৰ এটো ইনিশিয়েল পইণ্ট আৰু b ভেক্টৰটোৰ এটো কি ফাইনেল পইণ্ট সিমিলাৰলি c ভেক্টৰটোৰ ইনিশিয়েল পইণ্ট কোনটো এটো হৈছে c ভেক্টৰটোৰ ইনিশিয়েল পইণ্ট আৰু এটো হৈছে কি c ভেক্টৰটোৰ ফাইনেল পইণ্ট এটা এই তিনটা ভেক্টৰৰ ক্ষেত্ৰত কি হৈছে তিনিটা ভেক্টৰৰ যোনটো ফাইনেল পইণ্ট হেতু আলটিমেটলি একেটা পইণ্টৰ নিচিনা হলনে নাই so these type of vectors are called as what they are coterminous vector মানে এন্ডিং টু গৈ একেটা জায়গাতে হৈছে ঠিক আছে সো এতিয়ালৈকে আমি কি পঢ়িলো ফার্স্ট আমি পঢ়িলো ইকুয়াল ভেক্টৰস সেকেন্ড আমি পঢ়িলো নেগেটিভ ভেক্টৰস থার্ড আমি পঢ়িলো কোইনিশিয়েল ভেক্টৰস ফোর্থ আমি পঢ়িলো কোটাৰ্মিনাছ ভেক্টৰস এতিয়া আমি আৰু এটা বহুত ইম্পৰ্টেন্ট এন্ড ইন্টাৰেষ্টিং হা এটো ফিফথ টাইপ হেতু আমি পঢ়িব গৈ আছো যাৰ নামটো হৈছে collinear vectors okay so first আমি বুজিম যে collinear vectors মানে কি আগতে বুজি লও ডেফিনেশনটো মই তাৰ পাছতহে লিখাই দিম কাৰণ বুজাটো বেছি ইম্পৰ্টেন্ট ঠিক আছে এটা collinear vectors বুলি কলে আমি কোনবিলাক vectors বুজি মানে আমি বুজিম মই ধুনিয়াকৈ আগতে কৈ লৈছো শুনা see suppose মোৰ ওচৰত মোক কিছুমান vectors দিয়া আছে ওকে দুটা তিনটা চাৰিটা পাঁচটা যিমানেই নিদিয়ক কিয় এতিয়া মোৰ হাতত থকা ভেক্টৰ বিলাক যদি প্যাৰেলেল হৈ থাকে বা এন্টি প্যাৰেলেল হৈ থাকে কি কৈছো বুজি পাইছানে মোৰ হাতত অলপ ভেক্টৰ দিয়া আছে এটা মুক দিয়া ভেক্টৰ কিটাৰ কন্ডিশনটো হল যদি হয় প্যাৰেলেল হ'ব লাগিব নহলে কি এন্টি প্যাৰেলেল হ'ব লাগিব লাগিলে সেম লাইনত থাকক বা তলে তলে থাকক মই ধুনিয়াকৈ বুজাই দিম ওকে সেম লাইনত থকা বা তলে তলে থকা কথাটো কি মই ধুনিয়াকৈ বুজাই দিম সো এনেকে যদি আমাৰ কিছুমান ভেক্টৰ থাকে তেনে হলে আমি তাক কি বুলি কম collinear vectors বুলি কম সো এটা এক্সাম্পল লম তাতে তোমালোকৰ গোটেই কনসেপ্টটো ক্লিয়াৰ হৈ যাব ঠিক আছে সো এক্সাম্পলটো এনেকুৱা হ'ব সাপোজ মোৰ হাতত কিছুমান ভেক্টৰ আছে মই দেখুৱাই আছো দিস ইজ সাপোজ p ভেক্টৰ কিমান নোৱাৰ মই a লিখি থাকো কাৰণ মই কৈছোৱে যি কোনো আমি এলফাবেট ললেই হল সো সাপোজ দিস ইজ আৱাৰ p ভেক্টৰ ঠিক আছে ইয়াৰ কাহতে এইখিনিতে এটা আৰু ভেক্টৰ আছে দিস ইজ সাপোজ q ভেক্টৰ হল তাৰ পিছত এই ইয়াৰ অলপমান তলত এইখিনিতে আৰু এটা ভেক্টৰ আছে দিস ইজ সাপোজ r ভেক্টৰ নেক্সট এইখিনিত মই আৰু এটা ভেক্টৰ পাই গলো দিস ইজ সাপোজ a ভেক্টৰ ফাইন এইখিনিত মই এটা আৰু ভেক্টৰ পালো দিস ইজ সাপোজ b ভেক্টৰ ওকে আৰু এইখিনিত এনেকে মই দীঘলকে দিছো আৰু এটা ভেক্টৰ পালো দিস ইজ সাপোজ কি নাম দিও c ভেক্টৰ সো ইয়াতো মই কেটা ভেক্টৰ লৈছো ইয়াত মই ছটা ভেক্টৰ লৈছো কি এটো p ভেক্টৰ এটো q ভেক্টৰ এটো r ভেক্টৰ এটো a ভেক্টৰ এটো b ভেক্টৰ আৰু এটো কি c ভেক্টৰ এটা ভালকে তোমালোকে চোৱাচোন এই গোটেই ভেক্টৰ বিলাক হয় প্যাৰেলেলি আছে প্যাৰেলেল মিন্স সেম ডাইৰেকশন বা হয়তো কোনোবাটো কাৰবাৰ লগত কি হৈ আছে এন্টি প্যাৰেলেল হৈ আছে ফৰ এক্সাম্পল p আৰু q যদি মই কম্পেয়াৰ কৰো দে আৰ হোৱাট প্যাৰেলেল ওকে অকল p q নহয় p লগত a2 কি হৈ আছে প্যাৰেলেল সিমিলাৰলি p
P লগত B2 কি হৈ আছে parallel ফাইন এতিয়া লগতে যদি মই চাও যে স্যাৰ Q লগত R2 কি হৈ আছে Q লগত এই Q ভেক্টৰৰ লগত R2 কি হৈ আছে anti parallel parallel but direction opposite চাবলৈ গলে এই Q আৰু কি parallel but direction to opposite because Q direction to এফালে আছে আৰু direction to এফালে আছে so parallel হলেও directionৰ যেহেতু difference আছে উল্টা direction হেকাৰণে Q আৰু Rক মই কি বুলি কম anti parallel similarly ইয়াত anti parallel আৰু এটা আছে নিশ্চয় ক্যাচ কৰিব পাৰিছা কোনটো A vector আৰু C vector এই দুটাও কি anti parallel means parallel but কি হৈ আছে vector kita direction to ulta hoy ase so A vector tu ase eneke C vector tu ase ki eneke yes mani yat moi jiman kita vector akisu P vector Q vector R vector ba A vector B vector C vector ei gutei sota vector ehontor majot karubar nohoy karubar logot hoy parallel hoy ase ba anti parallel hoy ase so ei gutei kita vectorok ami as a whole ki kobo parim they are co-linear vectors clear hoise এই গুটেই কিটা ভেক্টৰক আমি কি নাম দিব পাৰিম they are co-linear vectors clear মানে মোৰ হাতত যিমান কিটা ভেক্টৰস আছে হে কিটা হয় parallelly থাকিব বা anti parallel হৈ থাকিব ফাইন ওকে এতিয়া যদি তোমালোকে co-linear vectorsৰ বেসিক ফান্ডাটো বুজি পাইছা ইয়াৰ পৰা এটা বহুত ইন্টাৰেষ্টিং পইণ্ট মই তোমালোকক ক'বলৈ গৈ আছো যে এই মাত্ৰ যে মই অলপমান আগত এক নম্বৰত যে মই পঢ়িছিলো ইকুৱেল ভেক্টৰ এক নম্বৰত আমি কি পঢ়িছিলো ইকুৱেল ভেক্টৰ এক নম্বৰত আমি পঢ়িছিলো কি ইকুৱেল ভেক্টৰস আৰু দুই নম্বৰত আমি পঢ়িছিলো কি নিগেটিভ ভেক্টৰস ৰাইট এক নম্বৰ আমাৰ প্ৰথম যোনটো আমাৰ টাইপ আছিল এটো আছিল ইকুৱেল ভেক্টৰ আৰু দুই নম্বৰৰ যোনটো আছিল হেতু আছিল আমাৰ কি নিগেটিভ ভেক্টৰ এটা ভালকে চিন্তা কৰাচোন can we say এই দুইটা ইকুৱেল ভেক্টৰ আৰু নিগেটিভ ভেক্টৰ এই দুইটাক আমি কোলিনিয়াৰ ভেক্টৰৰে এটা স্পেশাল কেস বুলি ক'ব নোৱাৰোনে বস্তু ফিল কৰিবা মই কি কৈছো যে আমি এনেকে ক'ব পাৰো নেকি বাৰু এই যে ইকুৱেল ভেক্টৰ আৰু নিগেটিভ ভেক্টৰ একিটা যে আমি পঢ়ি আহিছিলো একিটা আলটিমেটলি ইয়াৰ পৰা আহা নাইনে কোলিনিয়াৰ ভেক্টৰ কনসেপ্টৰ পৰা আহা নাইনে কেনেকৈ আহিছে চিন্তা কৰাচোন ডেফিনেটলি আহিছে সি এই গুটেইখিনিটো কোলিনিয়াৰ ওকে এই গুটেই ছটা ভেক্টৰ কি কোলিনিয়াৰ এতিয়া যদি মই একদম স্পেসিফাই কৰি দিও মই খুদিলো তোমালোকক যে R vector আৰু B vector out of this 6 suppose মই একদম স্পেসিফিক্যালি খুদিলো যে out of this all 6 মোক R vector আৰু B ৰ মাজৰ সম্পৰ্কটো লাগে আৰু suppose ধৰি লৈছো এই দুইটা ভেক্টৰৰ লেন্থ এক্স্যাক্টলি সেম বুলি ধৰি লৈছো মানে এই R vector টোৰ এই লেন্থটো জিমান আৰু B vectorৰ লেন্থটো মই এক্স্যাক্টলি সেম বুলি ধৰি লৈছো হয়তো মই আকোতে অকমান কম বেছি হ'ব পাৰে বা তোমালোকে ইমাজিন কৰি লোৱা ইয়াৰ লেন্থ আৰু ইয়াৰ লেন্থ সমান So এতিয়া যদি মই গুটেইখিনি কম্পেয়াৰ নকৰি যদি মই অকল এই দুটা কম্পেয়াৰ কৰো সো ডেফিনেটলি এহতটো কোলিনিয়াৰ ভেক্টৰ হয় বাট কোলিনিয়াৰ ভেক্টৰ হলেও এই দুটাক আমি নিগেটিভ ভেক্টৰ বুলি ক'ব নোৱাৰিম জানো কাৰণ R ভেক্টৰ আৰু B ভেক্টৰ এই দুইটা ভেক্টৰৰ ম্যাগনিটিউড সেম বা দুইটাৰে কি ডাইৰেকশন অপোজিট ক্লিয়াৰ হৈছে yes Similarly, মোক যদি কোনোবাই খুধে যে ঠিকে আছে R আৰু B R ভেক্টৰ আৰু B ভেক্টৰৰ মই ইন্ডিভিজুৱেল হতৰ ৰিলেশনটো পাই গলো Similarly যদি মোক কোনোবাই খুধে যে এবাৰ মোক এই Q ভেক্টৰ কাৰ মই ধুনিয়াকে বস্তুটো মই এটা বেলেগ কালাৰত মই দেখো তেতিয়া বুজিবলৈ সুবিধা হ'ব এবাৰ মোক কোনোবাই ক'লে যে ঠিক আছে মোক এবাৰ এই Q ভেক্টৰ আৰু B ভেক্টৰৰ মাজৰ মানে ৰিলেশনটো লাগে সো From this concept, definitely, they are what? Collinear vectors. কিন্তু যদি মই এই Q vector to আৰু B vector to চাও আৰু ইমাজিন কৰি লৈছো মানে এটা আকুতে হয়তো অলপ এটো বেছি দীঘল যেন লাগিছে বাট আমি এনেকে ভাবি লৈছো যে ইয়াৰ লেন্থ Q vectorৰ লেন্থ আৰু B vectorৰ লেন্থ suppose exactly same. So in this case, since যদিও Q আৰু B কি collinear vector but যদি আমি স্পেশালি খুদু এই Q vector to আৰু B vector একিটা কাৰ নিচিনা হল
ইকুৱেল ভেক্টৰৰ নিচিনা হ'ল নে নাই Are you getting my point? Yes, ekita কাৰ নিচিনা হ'ল ইকুৱেল ভেক্টৰৰ নিচিনা হ'ল so ultimately q আৰু b কি ইকুৱেল ভেক্টৰছ ক্লিয়াৰ হৈছে so এই কাৰণে মই জাস্ট কৈছিলো যে যদিও এই গোটেইখিনি কোলিনিয়াৰ ভেক্টৰ আমি এনেকেও ক'ব পাৰো যে কোলিনিয়াৰ ভেক্টৰৰে এটা কি স্পেশাল কেস বুলি আমি কৈছো হেতু হৈছে ইকুৱেল ভেক্টৰ আৰু এটো হৈছে কি নেগেটিভ ভেক্টৰ so আমাৰ বস্তুখিনি বেছি ডিটেইলছত যোৱা নাই মানে একদম যাতে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হয় আমাৰ অলপ কনফিডেন্সটো বাহে মোৰ ক্লাছৰ উদ্দেশ্য হৈছে হেতু যে বেসিক কথাখিনি মই একদম ধুনিয়াকে দেখুৱাই আছো যাতে তোমালোকৰ কনফিডেন্সটো আহি যায় সো এইখিনিলৈকে আই থিংক সবৰে ক্লিয়াৰ হৈছে এতিয়া তোমালোকে ঘৰত নিজে এবাৰ ট্ৰাই কৰিবাচোন ইয়াৰ ডেফিনিশনটো কি হ'ব মই কৈ দিলো যে কোলিনিয়াৰ ভেক্টৰছ মানে কি যে vectors are said to be collinear কেতিয়া collinear বুলি কোৱা হ'ব if they are parallel or anti-parallel যিকোনো এখন কিতাপত চালে ধুনিয়াকে ডেফিনিশনটো দিয়া আছে আৰু মোৰ এটা বিশ্বাস যেতিয়া আমি বস্তুবিলাক সঁচাকে বুজি পাওঁ তেতিয়া কিতাপখন যিয়ে নহওক আমি পঢ়িলে আমি একেবাৰতে ডেফিনিশনটো আমাৰ মনত ৰখি যাব so this is all about what collinear vectors ঠিক আছে so এতিয়া আমি নেক্সট টপিকটোলৈ আগবাঢ়িছো so collinear vector আমাৰ হৈ গৈছে আৰু এটা টপিক আছে মানে একচুয়ালি ইয়াৰ যদি আমি চাও ইয়াৰ টাইপস মানে ভ্যাৰাইটিজ টাইপস আছে হল আমি হেবিলাক লাহে লাহে পঢ়িম সো আৰু এটা বেসিক যোনটো আমাৰ ক্যালকুলেশন বা বেসিক এটা টাইপত আজি মই ক্লাছটো সামৰিম হেতু হৈছে একদম লাষ্ট নম্বৰটোলৈ আহিছো এটো কিমান নম্বৰ আছিল আই থিংক এটো পাহৰিলো 6 নম্বৰ হ'ব নেকি 6 নম্বৰ হ'ব यस এটো 6 নম্বৰ টাইপ এটো হৈছে coplanar vector ha coplanar vectors jo ami coplanar vectors buli kole ami ki bujim eto kokman mo focus koribo bisarisu je coplanar vectors mane ki ঠিক আছে এতিয়া coplanar vectors buli kole ami ki bujim hetu moi diagramot দেখুৱাম আৰু সেই ডায়াগ্ৰামটোৰ কাৰণে ফাৰ্স্ট অফ অল আমি এটা কোঅৰ্ডিনেট সিস্টেম আকি লব লাগিব নিশ্চয় তোমালোকে ম্যাথছত পাইছা যে আমাৰ এটা কোঅৰ্ডিনেট সিস্টেম আছে দিস ইজ সাপোজ x axis this one is suppose y axis and this one is suppose z axis so it is a three dimensional coordinate system x axis y axis আৰু কি z axis মানে যদি আমি এটোক x axis বুলি কওঁ এটো হৈ যাব আমাৰ y axis আৰু z axis টো আমাৰ এফালে আছে ঠিক আছে এটো এটা 3D ভিউ ঠিক আছে এটো এটা কি 3D ভিউ এতিয়া এই যোনটো আমাৰ কোঅৰ্ডিনেট সিস্টেম ইয়াৰ অৰিজিন টু কি ও হল এতিয়া এই কোঅৰ্ডিনেট সিস্টেম টু তিনিখন প্লেন আছে নে নাই এখন প্লেন আমাৰ এখন সো দিস ইজ আৱাৰ xy প্লেন এখন আমাৰ xy প্লেন yes আৰু এখন প্লেন আছে দিস ইজ xz সো দিস ইজ আৱাৰ xz প্লেন জাস্ট মই ডায়াগ্ৰামটো ৰাফলি আকি দেখুৱাইছো This is our xz plane আৰু এখন প্লেন আছে this is called yz plane আৰু এখন হৈছে আমাৰ কি yz plane so এই কোঅৰ্ডিনেট সিস্টেমটোৰ তিনিখন প্লেন আছে xy plane this is your xz plane and this is yz plane এতিয়া মই কি কৰিম এই যোনটো মই ডায়াগ্ৰাম আকিছো মই ইয়াত ভেক্টৰ কিছুমান আকিম ঠিক আছে সাপোজ মই এইখিনিতে এটা ভেক্টৰ আকিলো ৰেড কালাৰত হয়তো অকমান তোমালোকে চাবলৈ অসুবিধা হ'ব মই ব্ল্যাক কালাৰ দিছো প্ৰয়োজন সাপেক্ষে মই কালাৰ চেঞ্জ কৰিম বাৰু সাপোজ দিস ইজ ভেক্টৰ a সৰু খুৰা কেইটামান এক্সাম্পল দিম ওকে সাপোজ দিস ইজ ভেক্টৰ b হল ইয়াতে মই আৰু এটা ভেক্টৰ আকিছো সাপোজ দিস ইজ ভেক্টৰ c হল দেন d ভেক্টৰটো মই ইয়াত আকিলো সাপোজ দিস ইজ ভেক্টৰ d দেন এখিনিতে আৰু এটা ভেক্টৰ আকিছো দিস ইজ সাপোজ ভেক্টৰ e দেন ইয়াত এটা ভেক্টৰ আকিলো দিস ইজ ভেক্টৰ f সো ইয়াতো মই কেটা ভেক্টৰ আকিছো টোটাল 6টা ভেক্টৰ আকিছো 1 2 3 4 5 6 a ভেক্টৰৰ পৰা f ভেক্টৰলৈকে হল এতিয়া যদি মই কোৱেশ্চন খুদু ভালকে চিন্তা কৰিবা দেই কোপ্লেনাৰ কনসেপ্টটো কি যদি মই খুদু a ভেক্টৰ b ভেক্টৰ আৰু c ভেক্টৰ এই তিনটা ভেক্টৰ coplanar vector hoine my question is a vector b vector aru c vector ei tinita vector are they coplanar vector then the answer is yes je hoy a b aru c ei tinta vector
কোপ্লেনাৰ ভেক্টৰ হয় কিয় বিকজ এই তিনিওটা ভেক্টৰ পাৰ্টিকুলাৰলি এখন প্লেনতে আছে কোনখন প্লেন এই xy প্লেনখন yes কিন্তু যদি মই কোৱেশ্চনটোত সুধিলো হেতেন যে a b c d আৰু e গুটেই কিটা কোন কিটা a b c then d vector and what e vector so এই গুটেই পাঁচটা ভেক্টৰ কোপ্লেনাৰ হয়নে তেতিয়া আনসাৰটো কি হ'ব ডেফিনেটলি নহয় কিয়নো এই পাঁচটা ভেক্টৰ দিস অল ফাইভ ভেক্টৰস কোন কিটা a b c d আৰু e এই গুটেই কিটা পাৰ্টিকুলাৰলি এখন প্লেনত নাই কিয়া এই তিনিটা এখন প্লেনত আছে বাট এই দুটা বেলেগ এখন প্লেনত আছে সো এজ এ হোল যদি মই পাঁচটা খুদু আৰ দে কোপ্লেনাৰ দা আনসাৰ উইল বি নো বাট যদি কোনোবাই খুদে যে ইন্ডিভিজুৱেলি মানে অকলে d আৰু e d vector আৰু e vector এই দুটাক যদি মই ইন্ডিভিজুৱেলি খুদু যে এহত দুটা কোপ্লেনাৰ ভেক্টৰস হয় নে নহয় তেতিয়া আনসাৰটো কি হ'ব yes ইন্ডিভিজুৱেলি এই দুটা কিন্তু কোপ্লেনাৰ ভেক্টৰ হ'ব কিয় d vector আৰু e vector এহত দুটা কোনখন প্লেনত আছে এই xz প্লেনখনত আছে ক্লিয়াৰ মানে এই তিনিটা ইন্ডিভিজুৱেলি কোপ্লেনাৰ এই দুটাও ইন্ডিভিজুৱেলি কি কোপ্লেনাৰ বিকজ এই দুটা এখন পাৰ্টিকুলাৰ প্লেন xz প্লেনত আছে কিন্তু এজ এ হোল যদি মই খুদু এই গুটেইখিনি কোপ্লেনাৰ হ'বনে কেতিয়াও নহয় কিয় বিকজ এই গুটেইখিনি এখন প্লেনত নাই ন কি কৈছো বুজি পাইছা yes হোল এটেন এই গুটেইখিনি কোপ্লেনাৰ হোল এটেন কেতিয়া যদি এই ভেক্টৰ কিটা কোন কিটা d e আৰু f যদি এই ভেক্টৰ কিটাও মই ইয়াত আৰু ইয়াত ড্ৰ নকৰি বলে মই d ভেক্টৰটো আকি দিলু ইয়াত কথা এটা কৈছো বলে e ভেক্টৰটো আকি দিলু ইয়াত yes বা মই f ভেক্টৰটো আকি দিলু ইয়াত yes এতিয়া কিন্তু এই পাঁচটা ভেক্টৰ কোপ্লেনাৰ ভেক্টৰে হ'ব কিয় হ'ব যে এই পাঁচটা ভেক্টৰ এতিয়া ক'ত আছে এই পাঁচটা ভেক্টৰ এতিয়া আমি পাৰ্টিকুলাৰ এখন প্লেনত আকিছো কোনখন xy প্লেন কোৰ এই যোনটো আমাৰ কোঅৰ্ডিনেট সিস্টেমৰ ক্লিয়াৰ হৈছে সো এটো আছিল আমাৰ কি কোপ্লেনাৰ ভেক্টৰ সো আজিৰ ক্লাছটো মই ইয়াতে সামৰিম কাৰণ আজি মই জাস্ট ভেক্টৰখিনিৰ যাতে আমাৰ কনসেপ্টটো আৰু অলপ বেছি ক্লিয়াৰ হয় হেতু ৰিগাৰ্ডিং যে কেনেকৈ আমি ভেক্টৰবিলাক আকুতে কেনেকৈ আকিছো তাৰ ওপৰত ডিপেন্ড কৰি আমি তাক কেনেকুৱা টাইপস আছে আমি হেখিনি ডিসকাস কৰিছো টাইপস বুলি কওঁতে ইয়াতে কিন্তু শেষ হোৱা নাই ঠিক আছে এতিয়া ইয়াৰ পিছৰ ক্লাছটো যোনটো মই আপলোড কৰিম সো হে ক্লাছটো খুবেই বেছি ইম্পৰ্টেন্ট হ'ব কিয়নো তাত মই এক্সাম ওৰিয়েন্টেড এখিনি একচুয়ালি এক্সাম ওৰিয়েন্টেডে হয় কিন্তু ইয়াত বেসিক কনসেপ্ট কিছুমান আছে সো ইয়াৰ পিছৰ যোনটো মই ভিডিও আপলোড কৰিম হেতু বহুত বেছি ইম্পৰ্টেন্ট হ'ব কিয়নো তাত আমি ডিসকাস কৰিমগে মেইনলি পজিশন ভেক্টৰ ডিসপ্লেসমেন্ট ভেক্টৰ জিৰো ভেক্টৰ ইউনিট ভেক্টৰ যোনখিনি ওপৰত সাধাৰণতে ষ্টুডেন্টৰ এটা ভয় থাকে সো সেই বস্তুখিনি আমি ইয়াৰ পিছৰ ক্লাছটোত মই ভিডিওটোত মই আপলোড কৰিম সো আজি ভিডিওটো মই ইয়াতে সামৰিছো যদি ভিডিওটো চাই তোমালোকে ভাল পাইছা প্লিজ আমাৰ যোনটো চেনেলটো হেতু সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ গুড নাইট